সৰস্বতী মহাভাগে বিদ্যা কমলোলোচনে বিশ্বৰূপে বিশালাক্ষী বিদ্যাং দেহি নমস্তুতে। সকলোকে সৰস্বতী পূজাৰ শুভকামনা থাকিল। ময়ো ঘৰত এখন প্ৰসাদৰ শৰাই আগবঢ়ালোঁ পূজা বুলি। আৰু আনফালে বেটায়ো প্ৰাৰ্থনা কৰি আছে। তাক আপোনালোকে আশীৰ্বাদ কৰিব, সি যাতে ডাঙৰ হৈ ভাল মানুহ হয়, ভালকৈ শিক্ষা দীক্ষাই আগবাঢ়ি যায়। আৰু ওচৰতে পূজা পাতিছে আমাৰ, তালৈ আহি অঞ্জলি ল'বৰ কাৰণে আহিলোঁ। আৰু এইফালে ইয়াতে ধুনীয়াকৈ যজ্ঞ কৰিছে, খুব ভাল লাগিলে আহি। পূজা সামৰণি পৰিছে আৰু পূজা শেষ হোৱাৰ পাছত এয়া আমি প্ৰসাদ ল'লোঁ। তাৰপিছত দুপৰীয়া সময়ত ফ্ৰেণ্ডবিলাকৰ লগত এইফালে স্কুল আছিলে, স্কুললৈ বুলি বেটা আৰু তনুষক লৈ আহিলোঁ প্ৰিয়ংকাৰ লগত। আৰু এইফালে সকলোৱে খিচিৰি খাবলৈ লাইন পাতিছে। সৰস্বতী পূজা বুলি ক'লে খিচিৰি মেইন। আগৰ পৰা খাই আহোঁ, খুব ভাল লাগে। আৰু আমিও খিচিৰি খাবৰ কাৰণে ৰেডি হ'লোঁ আৰু সন্ধিয়ালৈ ওলাই গ'লোঁ। আমাৰ বজাৰতো পাতিছিলে আৰু বিভিন্ন শিক্ষামূলক থিম কিছুমান দেখুৱাইছিলে। খুব ভাল লাগিলে। আজিৰ দিনটো খুব সুন্দৰভাৱে পাৰ হ'ল।